নমস্কাৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ এখন বিখ্যাত মন্দিৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন যি কুৱেশ্যনখিনি আগন্তুক অসমত হ'বলগীয়া ADRE বা অসমত যিকোনো কম্পিটিটিভ এক্সামত আহিব পৰাকৈ কুৱেশ্যনখিনি বাছনি কৰা হৈছে সেয়েহে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো চাই আপোনালোকৰ মতামতটো আগবঢ়াব যদি ভাল পায় তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বলক এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়াৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত ইয়াৰে অপশ্যন এত আছে হাজো কামৰূপৰ হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত ৰংপুৰ শিৱসাগৰৰ ৰংপুৰত তলাতল ঘৰ অৱস্থিত লতাশিল গুৱাহাটীৰ লতাশিলত উগ্ৰতাৰা দেৱালয় অৱস্থিত ইয়াৰ পিছত অপশ্যন নম্বৰ ডি আছে ওপৰৰ এটাও নহয় ইয়াত আমাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ হাজো কামৰূপৰ হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বিষ্ণুৰ এক অৱতাৰ হয়গ্ৰীৱক পূজা কৰা হয় ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত ইয়াৰে অপশ্যন এ সন্ধ্যাচল পাহাৰত বিখ্যাত বশিষ্ঠাশ্ৰম মন্দিৰ অৱস্থিত মণি পৰ্বতত হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত সেয়ে আমাৰ ইয়াৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মণি পৰ্বতত বাকি অপশ্যনখিনি হ'ল বস্মাচল পাহাৰত আছে উমানন্দ দেৱালয় ইয়াৰ পিছত নীলাচল পাহাৰত আছে কামাখ্যা মন্দিৰ লগতে ভুৱনেশ্বৰী মন্দিৰ বগলাদেৱী মন্দিৰ এই মন্দিৰখিনিও নীলাচল পাহাৰত অৱস্থিত পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে অপশ্যন এ আছে ৰঘুদেৱে হয়গ্ৰীৱ মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যন বিটো আছে উৰ্বশী কালিকা পুৰাণৰ মতে উৰ্বশীয়ে এই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল সেয়ে ইয়াৰ আমাৰ এনসাৰটো হৈ যাব উৰ্বশী ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব কোনে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল ইয়াৰে অপশ্যন এত আছে নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল অপশ্যন বিত আছে ৰঘুদেৱে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল সেয়ে আমাৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰঘুদেৱ ইয়াৰ পিছত অপশ্যন চিত আছে কালাপাহাৰে কামাখ্যা মন্দিৰ বা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ এই দুটা মন্দিৰকে ধ্বংস কৰিছিল কালাপাহাৰে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ধ্বংস কৰিছিল কোচ ৰজা ৰঘুদেৱে কালাপাহাৰকে ধ্বংস কৰাৰ পিছত 1540 খ্ৰীষ্টাব্দত এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে চনটো মনত ৰাখিব ৰঘুদেৱে কিমান চনত পুনৰ নিৰ্মাণ কৰিছিল ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত কোন ৰজাৰ শিলালিপি পোৱা যায় ইয়াৰে অপশ্যন এ আছে ৰঘুদেৱ অপশ্যন বি প্ৰমত্ত সিংহ অপশ্যন চি কমলেশ্বৰ সিংহ অপশ্যন ডি আছে ওপৰৰ আটাইকেইটা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কোচ ৰজা ৰঘুদেৱ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ শিলালিপি পোৱা যায় সেয়ে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ওপৰৰ আটাইকেইটা অৰ্থাৎ ৰঘুদেৱ প্ৰমত্ত সিংহ কমলেশ্বৰ সিংহ এই তিনিওগৰাকী ৰজাৰ শিলালিপি পোৱা যায় মাধৱ মন্দিৰত মূল মন্দিৰৰ কাষতে প্ৰমত্ত সিংহই এটা সৰু মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ পিছত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত বিশেষকৈ কি উৎসৱ পালন কৰা হয় ইয়াৰ অপশ্যন এ আছে দৌল উৎসৱ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত দৌল উৎসৱ পালন কৰা হয় সেয়ে আমাৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ দৌল উৎসৱ অপশ্যন বিত আছে অম্বুবাচী মেলা কামাখ্যা মন্দিৰত পালন কৰা হয় কোনটো তিথিতে পালন কৰা হয় ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব 7 নম্বৰ কুৱেশ্যনটো হ'ব হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মুখত থকা পুখুৰীটোৰ নাম কি ইয়াৰে অপশ্যন এ আছে সৌভাগ্য কুণ্ড পুখুৰীটো আছে কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোক সৌভাগ্য কুণ্ড বুলি জনা যায় ইয়াৰ পিছত জোৰা পুখুৰী আছে উগ্ৰতাৰা মন্দিৰৰ সন্মুখত অপশ্যন চিটো হ'ব বৰপুখুৰী গহব থানাৰ সন্মুখতে যোনটো পুখুৰী আছে সেই পুখুৰীটোৰ নাম হ'ল বৰপুখুৰী ইয়াৰ পিছত অপশ্যন ডিটো আছে মাধৱ পুখুৰী আমাৰ এই কুৱেশ্যনটোৰ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি মাধৱ পুখুৰীটো মণিকোট পাহাৰৰ নামনিত মন্দিৰৰ সন্মুখত অৱস্থিত মাধৱ পুখুৰীৰ পাৰৰ পৰা মূল মন্দিৰলৈ উঠি যোৱা বাট চৰা গ্ৰেনাইট শিলেৰে নিৰ্মিত এইখিনি আছিল
আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি যদি কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে কুৱেশ্যনখিনি আপোনালোকে নোট ডাউন কৰি যাব আজিৰ কুৱেশ্যনটো হ'ল অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত ইয়াৰে অপশ্যন 4টা দিয়া আছে এই 4টা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো আপোনালোকে কমেন্ট কৰি জনাওক এনেকুৱা ধৰণৰ আৰু অসমৰ বিভিন্ন ধৰণৰ মন্দিৰ বা অসমৰ বিভিন্ন স্থান এই সমূহৰ ওপৰত সম্পূৰ্ণ ডিটেইলছত আমি ভিডিঅ' আপোনালোকলৈ লৈ আহিম সেয়ে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ